Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম। আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো হেখতিয়াকে এসিস্টেন্টৰ পোষ্ট ওলাইছে, ভ্যাকেন্সি ওলাইছে, তো তাৰ কাৰণে অলৰেডি অনলাইন এপ্লিকেশন হৈ গ'ল। 25th of February 2024 লাষ্ট অনলাইন এপ্লিকেশন ডেট আছিলে। ইয়াৰ আগতেই শেষ হৈছিলে কিন্তু এটো এক্সটেন্ড কৰা হৈছিলে। তো ভ্যাকেন্সি 120টা আছিলে। এটা কথাটো হল এডমিট কাৰ্ড আৰু এক্সামিনেশন কেতিয়া হ'ব, ঠিক আছে? হেতুৰ ওপৰত মই ক্লেৰিফিকেশন দি আছো কাৰণ লাষ্ট ইয়াৰ যেতিয়া আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এসিস্টেন্টৰ ভ্যাকেন্সি ওলাইছে তেতিয়া তেওঁলোকে প্ৰথমতে অনলাইন এপ্লিকেশনৰ ডেট এটা দিছিলে, তাৰপিছত এক্সটেন্ড কৰি পেলাই মে'ৰ 20 তাৰিখলৈকে অনলাইন এপ্লিকেশনৰ ডেট দিছিলে। প্ৰত্যেকবাৰে এক্সটেন্ড কৰা হয় কাৰণ তেওঁলোকৰ ওয়েবসাইট তো অফিসিয়াল ওয়েবসাইট তো অনলাইন এপ্লাই করতে বা ফি পেমেন্ট করতে বা কিবা কিবি তেনেকুৱা টেকনিক্যাল ইস্যুস আহি থাকে। তো হেতু কাৰণে ডেট এক্সটেন্ড কৰিবলগীয়া হয় ক্যান্ডিডেটস সকলৰ মানে সুবিধাৰ কাৰণে। তো হেতু কাৰণে লাষ্ট টাইম মে'ৰ 20 তাৰিখলৈকে অনলাইন এপ্লিকেশন হৈছিলে আৰু এবাৰটো অনলাইন এপ্লিকেশন ফেব্ৰুৱাৰী 25 লৈকে হ'ল, 25 ফেব্ৰুৱাৰী লৈকে। তো লাষ্ট টাইম মে'ৰ 20 তাৰিখলৈকে অনলাইন এপ্লিকেশন হোৱাৰ পিছত তেওঁলোকে এডমিট কাৰ্ড ৰিলিজ কৰিছিলে জুনৰ 20 তাৰিখে, ঠিক আছে? তো এমাহৰ পিছতে এডমিট কাৰ্ড ৰিলিজ হৈছিলে অনলাইন এপ্লিকেশন হৈ যোৱাৰ। তো এডমিট কাৰ্ড ৰিলিজ হৈছিলে জুনৰ 20 তাৰিখ বা জুনৰ 26 তাৰিখলৈকে এডমিট কাৰ্ড আছিলে আৰু জুনৰ 26 তাৰিখে নে জুনৰ 27 তাৰিখে তেওঁলোকৰ পৰীক্ষা আছিলে, ঠিক আছে? তো বেসিক্যালি কথাটো হ'ল কি আপোনালোকে হাৰ্ডলি 35 দিন অনলাইন এপ্লিকেশন হৈ যোৱা 35 দিন মানৰ পিছতে তেওঁলোকে এক্সাম কণ্ডাক্ট কৰে আৰু এবাৰো ঠিক 25 তাৰিখে শেষ হ'ল অনলাইন এপ্লিকেশন। তো মেবি মাৰ্চত এক্সাম হ'ব পাৰে। এতিয়া আপোনালোকে নকব যে মাৰ্চত এক্সাম নহ'ব পাৰে কাৰণ এপিএসসি অলৰেডি এক্সাম কণ্ডাক্ট কৰিব, স্লেটে এক্সাম কণ্ডাক্ট কৰিব। তো ইলেকশ্যনৰ কোড অফ কণ্ডাক্টৰ কথা ইয়াতে একো অহা নাই, ঠিক আছে? তো এপিএসসি যেহেতু কোড অফ কণ্ডাক্ট, এপিএসসি যেহেতু কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন কণ্ডাক্ট কৰিব, স্লেটে কণ্ডাক্ট কৰিব। তো হেতু কাৰণে আমি ভাবি ল'ব লাগিব যে কণ্ডাক্ট কৰিব পাৰে এক্সাম। তো এনেকুৱা নহয় আৰু এনেকুৱা নহয় যে অকল সানডে কণ্ডাক্ট কৰিব, সানডে বুলি নধৰিব, আজিকালি গভৰ্ণমেণ্ট এক্সামবিলাক ৱৰ্কিং ডেজতো কণ্ডাক্ট কৰি দিয়ে, ঠিক আছে? তো বেসিক্যালি কথাটো তেনেকুৱা। তো যদি বাই চান্স যদি মাৰ্চত নহয়, মাৰ্চত হোৱা প্ৰবেবিলিটি আছে মাৰ্চত এক্সামটো হোৱা, কিন্তু যদি বাই চান্স যদি মাৰ্চত নহয় তেতিয়াহ'লে পৰীক্ষাটো আপোনালোকৰ পিছত ইলেকশ্যনৰ পিছত গৈ পেলাই জুনলৈকে বেক হ'ব, ঠিক আছে? প্ৰথমতে পৰীক্ষাটো তেওঁলোকে এমাহৰ ভিতৰতে এডমিট কাৰ্ড ৰিলিজ কৰি দিয়ে আৰু এক্সামিনেশ্যনে এমাহৰ ভিতৰতে পাতে। এমাহ 35 to 40 ডেজৰ ভিতৰত তেওঁলোকে কণ্ডাক্ট কৰে অনলাইন এপ্লিকেশ্যন হৈ যোৱাৰ পিছত। তো হেতু কাৰণে মই কৈ আছোঁ টেণ্টেটিভ মাৰ্চ বুলিয়ে পঢ়ক কাৰণ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 18 তাৰিখে আছে, 17 তাৰিখে স্লেটৰ এক্সাম আছে। তাৰপিছতে মাৰ্চৰ এণ্ড পাৰ্টৰ ফালে আপোনালোকৰ মাৰ্চৰ 3rd উইক মানত আপোনালোকে এডমিট কাৰ্ড ৰিলিজ হৈ যাব পাৰে ইয়াৰ কাৰণে আৰু এক্সামিনেশ্যনৰ ডেটো চিডিউল ওলাই যাব পাৰে, ক'ব নোৱাৰি। কিন্তু যদি কেনেবাকৈ যদি মাৰ্চত নহয় তেতিয়াহ'লে আৰু মেবি চাগে ইলেকশ্যনৰ পাছলৈ হৈ যাব, জুন মানত পাবগৈ। তো সেইকাৰণে একো ক'ব পৰা নাযায় যে ইলেকশ্যনৰ কাৰণে কিবা বস্তুটো বেক হয় নেকি বা পোষ্টপন হয় নেকি, একো ক'ব পৰা নাযায়। সেইকাৰণে এইটো এজ অফ নাও ইডাৰ ইন মাৰ্চ আৰু নহ'লে জুন, ঠিক আছে? মাজতে মাৰ্চ এপ্ৰিল মে'ত নহ'ব পাৰে কাৰণ যিহেতু জেনেৰেল ইলেকশ্যনছ আহি আছে। তো সেইটো কাৰণে আপোনালোকে তেনেকৈ মাৰ্চ বুলিয়ে পঢ়ক। তো এজ অফ নাও ইমানে ক'ব পাৰোঁ কাৰণ এক মাহৰ পিছতে লাষ্ট টাইম এডমিট কাৰ্ডো ৰিলিজ হৈছিলে, পৰীক্ষাও পাতিছিলে আফটাৰ 35 ডেজ। আৰু বাকীতে আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ কাৰণে এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে এজ পাৰ অফিচিয়েল চিলেবাছ। তাতে জেনেৰেল বেংকিং এৱাৰনেছ আছে। তো সেই জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ বা বেংকিং এৱাৰনেছ একে, ফাইনেন্সিয়েল এৱাৰনেছ বা বেংকিং এৱাৰনেছখিনি একে। ইয়াতে 20টা ফুল চেপ্টাৰ্ছ আছে বেংকিং এৱাৰনেছ বা ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত। ছল্ভ MCQs, গোটেইবিলাক ছল্ভ আছে। ইয়াতে আপোনালোকে এনচাৰ্ছ বিচাৰিব নালাগে, এনচাৰ্ছবিলাক ছল্ভ আছে। তাৰপিছত যোনখিনি জেনেৰেল এৱাৰনেছ আছে তাতে কিন্তু বহুতখিনি ভাষ্ট হয়। কাণ্ট্ৰিজ, কেপিটেলছ, কাৰেঞ্চিজ আহিব পাৰে, ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ থাকিব তাতে। ইয়াতে এই কোৰ্চটো 2000+ MCQs আছে ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। এইখিনি জেনেৰেল এৱাৰনেছত পৰিব। 1700+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত। 1500+ MCQs থাকিব জিঅ'গ্ৰাফী, ইক'লজি, এনভাইৰমেণ্টৰ ওপৰত। 1000+ MCQs থাকিব নেশ্যনেল, ইণ্টাৰনেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। 2000+ MCQs থাকিব আছাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। 50 MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত। 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন উইথ ফৰ্মুলা। কাৰণ যোনটো এপেক্স বেংকৰ এছিষ্টেণ্টৰ এক্সাম আছে সেইটো আপোনালোকে যিসকলে লাষ্ট টাইম পৰীক্ষা দিছে বা যিসকলে অলৰেডি জইন কৰিলে তেওঁলোকে গম পাব যে পৰীক্ষাটো IBPS বা SBIৰ নিচিনা নহয়। তাতে ৰিজনিং, মেথছ সেইখিনি থাকিলেও ইয়াতে অলপ বেছিক্স আহে, যেনেকৈ আছাম গভৰ্ণমেণ্টৰ অন্য এক্সামছবিলাকত আহে তেনেকুৱা ধৰণৰ আহে, বেংকিং টাইপৰ নাহে। তো সেইটো কাৰণে আপোনালোকে এইখিনি ছল্ভ কুৱেশ্যনছ পঢ়ি গ'লে হ'ল মেথছ, ৰিজনিং, এপ্টিটিউডৰ কাৰণে। এইখিনিত আছাম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ পৰা লোৱা হৈছে, ছল্ভ আছে আৰু কিছুমান এক্সট্ৰা কুৱেশ্যনছো আছে, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাও আছে। 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত। 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত। 110+ ছল্ভ MCQs থাকিব ইংলিছ, গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত। আৰু
বাকি 275 MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত ঠিক আছে তো টোটাল 12000 প্লাস সোল MCQs থাকিব PDF ফৰ্মেটত প্ৰাইসটো হ'ল 450 অনলি কালেক্ট কৰা হৈছে ফ্ৰম ভেৰিয়াছ জেনুইন সোৰ্সেছ ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই ভেৰিয়াছ কোচিং ইনষ্টিটিউটছ আৰু মাইসেলফ ঠিক আছে তো ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে যদি এই গুটেখিনি কোৰ্স গুটেটো ল'ব পাৰে 12000 কে বেছি সোল MCQs আছে PDF ফৰ্মেটত 450 रुपीसত মোৰ এই WhatsApp নাম্বাৰটো 9706557851 এই WhatsApp নাম্বাৰটোত মেছেজ কৰি জনাওক যে এপেক্স বেংকৰ এসিস্টেন্টৰ পোষ্টৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লাগে বুলি মই লগে লগে আপোনালোকৰ পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ উইদিন এ মিনিট নিজৰ WhatsAppতে পাই যাব PDF ফৰ্মেটত এই গুটেখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব 12000 প্লাস সোল MCQs PDF ফৰ্মেটত বাকি এই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশনত দিছো তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব তাতে WhatsApp নাম্বাৰটো দি আছে এই WhatsApp নাম্বাৰটো ফুল কৰাৰ কাৰণে এভেইলেবল নহয় আপোনালোকে WhatsAppত মেছেজ দিব পাৰিব কোনবাই যদি এপেক্স বেংকৰ কোৰ্সটো ল'ব বিচাৰে মোক জনাব পাৰে আৰু লগতে এপেক্স বেংকৰ বাহিৰে APSC প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে APSC CDPO বাকি উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আসাম পুলিচৰ কাৰণেও আৰু লগতে আপোনালোকৰ আসাম ডায়েৰী ৰিক্ৰুটমেণ্ট 2023-24 কাৰণে কোৰ্সেছ এভেইলেবল আছে যোনটো কোৰ্স লাগে আপোনালোকে মেনশ্যন কৰিলে হ'ল যে এটো সব পৰীক্ষাৰ কাৰণে কোৰ্স লাগে মই লগে লগে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ পিছত লগে লগে আপোনালোকে ষ্টাডি মেটেৰিয়েলছখিনি নিজৰ WhatsAppত PDF ফৰ্মেটতে পাই যাব ঠিক আছে তো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো কোনবা ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে যদি এই WhatsApp নাম্বাৰটোত মোক মেছেজ কৰি জনাব পাৰে বাকি ইপানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনতে শেয়াৰ কৰিছো আপোনালোকে হেতু প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব ততে ভৱিষ্যতে এনেকুৱা কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম